গাইছ আজি বতৰ ডাৱৰীয়া বুলি একদম বহুত দেৰিলৈকে শুই থকা হ'ল। তো এতিয়া চাওঁ বাবুদা ফোন মাৰিছে কয় মাছ ওলাই আছে বোলে, তো মাছ লৈ আহোঁগৈ। তো ব'লক, তো বতৰ ডাৱৰীয়া, তো চুৱেটাৰটো লগাই লওঁ। তো ব'লক মাছ কি মাছ ওলাইছেনো, ক'ত ওলাইছে ব'লক চাওঁগৈ। তো তেতিয়ালৈকে ভিডিঅ'টোত আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। তো ফাইনেলি মই ওলাই গ'লোঁ, গাড়ী লক কৰি দিলোঁ। তো এইফালে গোপাল দা আছে, গোপাল দাক সুধোৱে গোপাল দা কি কৰিছে, গোপাল দা কি কৰিছে, গোপাল দা কি কৰি আছে? ঐ গোপাল দা, এইফালে মাছ ওলাইছে বোলে, ব'ল যাওঁ যদি আনা যদি। অঁ যাওঁ, অ'কে বাই বাই। এই মাছ খাব মন নাই বোলে, সি মাছ নাখায়। তো মই ওলালোঁ এতিয়া চাওঁগৈ। আৰু ভইচটো ইমান ভাল হৈ থকা নাই, ভইচটো একদম অৱস্থা বেয়া হৈ আছে, কাৰণ ঠাণ্ডাত বহুত ঠাণ্ডা পানী মানে খাই থকা হৈছে, সেইটো কাৰণে তো মাতটো অলপ বেয়া হৈ আছে। একো নাই, এইবিলাক গাড়ী চব আছে ইয়াত, গাড়ীবিলাক খালী হোৱা নাই। অ' মিতা, মিতা গাড়ী এখন। তো ব'লক, নাজাৰাটো চাওক, আমি থকা নাজাৰাটো। এইফালে পূৰা মৰমে খুলি খুলি খায়, পূৰা গান চলি আছে এইফালে। পূৰা গাড়ীবিলাকত চবেই নিজৰ নিজৰ জেগাত খানা বনাই আছে গাড়ীৰ ভিতৰত। তো মই বাবুদা গাড়ীখন বিচাৰি পোৱা নাই, ক'ত আছে বাবুদা গাড়ীখন। এইফালে গৈছিলোঁ, এইফালে নাপালোঁ, তো এইফালে আহিছোঁ এতিয়া। এইবিলাক ট্ৰেইলাৰটো চব লৈ আহিছে চাগে, চিমেণ্টে লৈ আহিছে। তো ব'লকচোন যাওঁ, কিন্তু গাড়ীখন বিচাৰি পোৱা নাই, কোনফালে জানো আছে। আমাৰ গাড়ীবিলাক এই তাত খাৰা আছে, এইবিলাকে কৈ মই ঘূৰি আহিলোঁ এইফালেদি। তো চাওঁ, এইটো এটা ৰাস্তা, এইফালে পিছত এখন গাড়ী দেখিছোঁ। তো এইখন গাড়ীয়ে হ'ব লাগে, গান পূৰা বাজি আছে তাতো। তো এতিয়া মাছ কি মাছ বা পাওঁ, কিন্তু এইবিলাক নদী মাছ হ'ব, এইখন সোৱণশিৰি নদীখন। তো নদীখনৰ মাছেই হ'ব, লোকেল মাছ খায়ো ভাল লাগিব। ব'লকচোন, এইখন গাড়ীয়ে হ'ব চাগে। তো চবেই আছে ইয়াত, কোন কোন আছে ব'লক চাওঁ ন। তো ইয়াত এটা ধুনীয়া মন্দিৰ এটা আছে। এইটো ৰাস্তাত এনেকৈ গৈ ডাম্পাৰবিলাক অহা যোৱা কৰে, ইয়াৰ পৰা পাথৰ লোড কৰি ওপৰলৈ উঠি যায়। তো চাওক, এখন ওলমা ব্ৰিজ এখন আছে। তো আমি ব্ৰিজৰ ওপৰলৈ যাম এতিয়া। তো ঐ বাবুদা, এই ব্ৰিজৰ ওপৰলৈ যাওঁ, কালি যাব কৈছিলে নহয়, কালি যাব নোৱাৰিলোঁ, আজি যাওঁ ব'লা। নাই যাওঁৱেই এতিয়া, আকৌ গাড়ীলৈ গ'লে নাহোঁ আৰু, এতিয়া গৈ চাই আহোঁ জেগাটো, ব'লক। ফাইনেলি আমি গৈ আছোঁ এতিয়া ব্ৰিজৰ ওচৰলৈ। এইটো ৰাস্তা চাওক, ইফালেদি এনেকৈ কৰি গৈছোঁ। উঠিব দিয়ে নে নিদিয়ে নাজানো আৰু দেই, চিকিউৰিটি আছে ইয়াত, পুলিচ আছে। উঠিব দিয়ে নে নিদিয়ে, কালি দাদা এজন চিনাকি আছিলে বাৰু, তেওঁ উঠিব দিয়াৰ কথা কৈছিলে, কিন্তু এজনে দিয়ে নে নিদিয়ে নাজানো আৰু। ফাইনেলি এতিয়া উঠিবলৈ মানে পাৰ্মিশ্যনটো পাই গ'লোঁ, সেইটো কাৰণে উঠি আছোঁ। এনেকৈ বেলেগ মানুহ বিশেষকৈ উঠিবলৈ নিদিয়ে, কাৰণ ইয়াত পিকনিক খাবলৈ বহুত মানুহ আহেতো, সৰু বাচ্চা চাচ্চা লৈ আহে। তো সেইটো কাৰণে মানে গেটখন মাৰি থৈছে। তো মই পাৰ্মিশ্যনটো পাইছোঁ এতিয়া উঠিবৰ কাৰণে। খুলি লওঁ ন? অঁ হ'ব। এইফালৰ পৰা কেইজনমান মানুহ আহি আছে, তো বিশেষকৈ এনেকৈ পাৰ্মিশ্যন নাই। তো মই মানে সুধি লোৱাৰ কাৰণে যাব দিছে আৰু। মানে বোলক আপোনালোকক নাজাৰাটো দেখাই আছোঁ, এই মাজৰ পৰা গৈ দেখাই আছোঁ। এইয়া বাবুদাহঁত তাত থাকি গ'ল, মই আহিছোঁ, ব'লক।
সিটো পাৰৰ পৰা মানে এইটো পাৰলৈ আপোনাৰ আগত পাথৰ মানে এই বেল্টৰ যোগেদি আহিছিলে। এতিয়া বেল্ট দেখিছে এতিয়া, এই বেল্টৰ মানে সেই সিটো পাৰৰ পৰা এনেকৈ এইটো পাৰলৈ গৈছিলে মানে তাত কাম চলি থাকোঁতে। এতিয়া এইটো বন্ধ হৈ গৈছে। বেল্ট থাক নাই, ইমান পানী জমা হৈ আছে এতিয়া, বহুত পানী জমা হৈ আছে। ৱাও, ভাল লাগিছে। এইখন এখন কিন্তু এইবিলাক টোচনত ওলমি আছে দেই, দলংখন এই টোচনত এনেকৈ ওলমি আছে। তো মাজত কোনো ফুটা নাই ইয়াত। তো এইখন খুলিব বুলি কৈছে, বেছিদিন নাৰাখে আৰু এইখন দলংখন খুলি দিব বুলি কৈছে। ৱাও, এইখনেই হ'ল সোৱণশিৰি নদী। এইফালে চব সকলোৱে একদম পিকনিকৰ কাৰণে আহি গ'ল। কালি মানুহ বহুত হৈছিলে, তো আজি প্ৰায় বৰষুণ দিয়াৰ কাৰণে মানুহ অলপ কম আহিব চাগে। এতিয়াও টাইম আছে, গোটেই দিন আছে। তো পিকনিক খাই সকলোৱে ইয়াতে, খালি পিকনিক খাই পিনি গোটেই লেতেৰা কৰি থৈ যায়, মালৰ বটল কিবা কিনি ভাঙি চিঙি থৈ যায়। তো সেইটো কৰিব নালাগে। তো তেওঁলোকে খাই আজি গৈছে, কাইলৈ আকৌ বেলেগ এজন আহিব, সেই ভাঙি থকা বটলত যদি ভৰি পৰে কেনেবাকৈ কাটিব, চেফটি কৰিব, বহুত কথা আহিব। কিন্তু মানুহবিলাকে মাল চাল খোৱাৰ পিছত ভাঙি থৈ যায়গৈ। তো সেইটো কৰিব নালাগে। এই চাওক নাজাৰা নদীখন, মানে মই তাৰপৰা গ'লেহে মানে পূৰা পাহাৰটো ধুনীয়াকৈ দেখা পাম চাগে। এইডোখৰ পৰা দেখা পোৱা নাযায়, এইটো টাৰ্ণিং টাইপ আছেতো, সেইটো কাৰণে দেখি পোৱা নাযায়। ইয়াৰ পৰা ভিউটো চাওক গাইছ, এইয়া এনেকৈ কৈ এইটো টাৰ্ণিং আছে, এনেকৈ কৈ নদীখন ওলাই আহিছে, এইফালে এটা গুচি গ'ল। তো আৰু এইফালে এখন গুচি গৈছে, এনেকৈ এখন মেইন নদীখন এখন। তো সেইফালে এটা মানে নদীৰ দৰে মানে গুচি গৈছে এইফালে। তো আৰু একদম পাৰ হ'বলৈ বেছি টাইম নাছিল, নহয় নাযাওঁগৈ আৰু। তো ভিউটো মানে পূৰা সেইটো টাৰ্ণিং আছে, টাৰ্ণিঙৰ কাৰণে অলপ হেৰি হয় মানে নদীখন পূৰা সম্পূৰ্ণ দেখা পোৱা নাযায় মানে ইফালে। তো এনেকুৱা আছিলে ভিউটো, এই চাওক। ব'লক তেতিয়াহ'লে যাওঁ, বৰষুণো পৰি আছে। তো বৰষুণ এতিয়া এইটো বৰষুণত ভিজিলে পূৰা জ্বৰ আহি যাব। তো সেইটো কাৰণে ব'লক গাড়ীত গৈ আছোঁ। ব্ৰিজখন এই আমাৰ দাদাই পাৰ্মিশ্যনটো দিলে। তো দাদা আপোনাৰ ঘৰ ধেমাজি কোন জেগাত? হাঁহচোৱাত। তো মোৰ মৰিধলতে ঘৰ, আপোনাৰ মৰিধল লক্ষীপথাৰত মোৰ ঘৰ। তো তেতিয়াহ'লে ঘৰৰ ওচৰত দাদাজন, অঁ লক্ষীপথাৰত ঘৰ মোৰ। এই গাড়ী লৈ আহিছে, এইফালে গাড়ী খালী হোৱা নাই কাৰণে। তো তেতিয়াহ'লে হাঁহচোৱাত আপোনাৰ ঘৰ ন? একো নাই, মোৰ মৰিধলতে ঘৰৰ ওচৰতে। এতিয়া দাদাজনক লগ পালোঁ, তো ভাল লাগিলে, দাদাজনে পাৰ্মিশ্যনটো দিলে। তো ধুনীয়াকৈ চাই আহিলোঁ ভিডিঅ'টো। তো দাদা লগ পাম দেই। তো ঘৰলৈ মানে কি ঘৰৰ পৰা অহা যোৱা কৰে নেকি? ঘৰৰ পৰা নহয়, মই ইয়াত থাকি লয় ন? আচ্ছা, দাদা ইয়াতে থাকি লয়। তো বিহুত ঘৰলৈ যাব? বিহুত যাব লাগিব। আচ্ছা ঠিক আছে, আমাৰ খালি ছুটি নাই আৰু বিহু বুলি ছুটি নাই, একেবাৰে বহাগৰ টাৰ্গেট লৈ আছোঁ। তো তেতিয়াহ'লে দাদা যাওঁগৈ দেই, বাই বাই। তো ওলালোঁ, দাদাকো লগ পালোঁ, ঘৰৰ ওচৰৰে মানুহ। তো আৰু বেছিয়ে ভাল লাগি গ'ল মানে মনটো। একো নাই, ইয়াতো তেওঁ নিজৰ কৰ্মত মানে ব্যস্ত হৈ আছে। তো ইয়াতে থাকি লয় বুলি কৈছে। অহা যোৱা কৰিবলৈ অলপ দূৰ হৈ যায়তো ধেমাজিৰ পৰা আৰু যাব লাগিব 4-5 কিলোমিটাৰমান যাব লাগিব। ধেমাজি হাঁহচোৱাত তেওঁ ঘৰ, 4-5 কিলোমিটাৰ বেছিয়ে হ'ব, 6-7 কিলোমিটাৰমান হৈ যাব। তো ঘৰৰ ওচৰৰে দাদাজনক লগ পালোঁ, ভাল লাগিলে। তো এইফালে চব পিকনিক খাবলৈ মানুহবিলাক আহি আছে। তো এইফালে ফাইনেলি বাবুদাই চাগে মাছ পালে দেই। মই বাবুদা মাছ ল'লে নেকি? কি মাছ ল'লে? তো বাবুদাই মাছ পাই গ'ল বুলি কৈছে। মই সেই মানুহজনৰ পৰা ল'লে নে মই কোৱা মানুহজনৰ পৰা? এই চাওক ইমান ধুনীয়া মাছ, এই লোকেল মাছ। তো বোলো গাড়ীত যাওঁ, তো গাড়ীত গৈ ধুনীয়াকৈ মাছকেইটা বাচিব লাগিব। তো লোকেল মাছ পাই গ'লোঁ আজি। লোকেল মাছ গাড়ীত বনাম, বঢ়িয়াকৈ খাব লাগিব। এখন চাওক, ৱাও টানিব পৰা নাই গাড়ীখনে। ঠেলিটো হেৰি কৰিব পৰা নাই, যাব পৰা নাই। গাড়ীখনৰ ক্লাছ প্লেটৰ প্ৰব্লেম আছে চাগে। অ'কে, বাই বাই বাই। তেওঁক ঠেলি দিলোঁ, বাইকখন উঠাব পৰা নাই। মানুহটো মানে খালী বাইকখনে উঠিব পৰা নাই। তো মানুহটোক লৈ কি উঠিব, বাইকখনৰ ক্লাছ প্লেটৰ প্ৰব্লেম আছে চাগে। তো একো নাই,
পিকনিক খাবলৈ আহিছে গাইছ ৱাও তো বলক লৈ আহি বাচি মেলি বাবুদাই চাওক মাছ ফ্ৰাই কৰি আছে ইমান ধুনীয়া ইয়াত নদীৰ লোকেল মাছ তো মাছটোৰ নাম কি বিশেষকৈ নাজানো কি মাছ বুলি কৈছিলে বেপাৰীটোৱে অকৰা মাছ বোলে হেনো এই অকৰা মাছ ফ্ৰাই কৰি আছোঁ তো ভিডিঅ'টো কেনেকুৱা পালে কি হ'ল নাজানো তো যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো আজিলৈ ইমানতে খোৱা বোৱাখিনি নেদেখাওঁ আৰু তো মাছটো লৈ আহিলোঁ মাছটো বনোৱাকৈ দেখালোঁ খোৱা বোৱা আৰু বেলেগে দেখাই থাকে আমি নেদেখাওঁ দিয়কচোন বাৰু তো আজিলৈ বাই বাই